আমার ওয়াটারগুলোকে এতে গেত এনআরসি লোকরা আমি বহুত কষ্ট করি সুপারভাইজার আমি দুটা বাহর না করে যাও কিন্তু অভিভাবকের বুঝে কিছুমানে বুঝে বুঝে আর কিছুমানে বুঝে এরকম নিশ্চয় থাকে ভিডিও সব কাজ করে ঘরত আর লগতে দুটা বাচ্চা আছে কিন্তু এই দুটা বাচ্চা কারো চলো করে এক্সাম করে আইছে গতিকে আমার ওয়াটারগুলো যেটা আমিও কিন্তু অভিভাবক আমার যিখিনি ওপরে এইখিনি পাও কেউ বুঝি না পায় সেইখানে ধনী মানুষ দুখীয়া মানুষ কেয়ার হয় এইবিলাক বুজনৰ লগত মিলাই মিলাই আমি ফিল্ডবিলাক কৰোঁ আমি ফিল্ড লেভেলত বহুত কাম কৰোঁ বেনাৰবিলাক আমি নিজে বনাই লওঁ তাৰপিছত চিঠি পাতো মেলা যিটো ওচৰ মেলা হয় তাত আমাৰ চুবাৰ বজাৰ পৰা দিওঁ কিন্তু এটাই সিহঁতৰ মনত ভোগ প্ৰকাশ হয় সিহঁতৰ মানুহ অলপ কম খেলপথাৰত জাগ্ৰত হৈ উঠিছে খেলপথাৰৰ পিঠা পনা চব বনাই সিহঁতে সব জানে আর মোবাইল সব ইউটিউবত কি নাই সব সিহঁতে লৈ লৈ আহে আমি নজনা বস্তুবিলাকে সিহঁতে ৰেচিপি বনাই আনে আগৰ দিনত যেনেকুৱা কণিতা সেইবিলাক এতিয়া বছৰত কিনা পোৱা যায় কিন্তু বৰ্তমান চাউলৰ দাম আপোনাৰ 50 টকা সেইবিলাক 100 টকা 120 টকা কণিতা এইবিলাকৰ আগৰ দিনত পুখুৰী দিছিল এইবিলাকে আমাৰ এয়াৰনেছ কৰি সেইবিলাক দিছিল পাব্লিকক বুজা আগতে এইবিলাক দুখীয়া মানুহৰ খাদ্য আছিল খোৱা আছিল ধনী মানুহে খোৱা নাছিল দুখীয়া মানে এইবিলাক এতিয়া আমাৰ এই কাৰণে পৰ্যন্ত ভিটামিনযুক্ত খাদ্য এইবিলাক আমি এয়াৰনেছ বহুত কৰোঁ কিন্তু আমাৰ কি জানে আমি উৎসাহ নাপাওঁ আমাৰ উৎসাহিত নকৰে আৰু এইখিনিতে মই চালে বেয়া হ'ব নালাগে মই জনসাধাৰণক বাইদেউক কৈ আছোঁ বাইদেউ যে হিন্দী অলপ ফলমূল খাব পাৰে মই অসমীয়াতে কওঁ গ্রাম পঞ্চায়েত হিসাবে চকচকা পর্যটক মাতৃকা যেটি মোট চালু হয় তাতে 30টা সেন্টার 25টা সেন্টার জলজীবন আছে কেইদিনমান আগতে সহকারে রাত্রির ভিতৰত কালেক্ট কৰি আপোনাৰ জলজীবন মিছনৰ কোনোবাই এজন চালে ফোন কৰিছিল মই দি দিছোঁ কিন্তু তাৰে মাত্ৰ 3টা সেন্টাৰত পানী ওলায় আৰু বাকী কেইটা সেন্টাৰত মই ইয়াত বাইদেউক মই হেৰি কৰি দি দিছোঁ আপুনি জানা হ'লে বাইদেউ লৈ লওক সেইখিনি থ'ব এক বছৰ 22 তাৰিখত চেণ্টাৰ টিম আহিব এই পানীৰ ওপৰত পইণ্ট আছে টয়লেটৰ ওপৰত পইণ্ট আছে নাম্বাৰ দিব হ'লে কিনো হৈ গ'ল দেখি পেলাই থৈ দিছে এতিয়া সেই জলজীৱন যিহেতু পাৰিব কৰি লয় মোক আপনি যেনেকুৱা হয় বাইদেউ ডিচি ছাৰৰ লগত আমাৰ ছাৰ আছে মোক ঠিক কৰি দিব এটা চেণ্টাৰ দায়িত্ব মই লৈছিলোঁ যে লাগিলে মই তাতে কিমান হয় জানে বাইদেউ 1000-2000 হ'লে দিব পাৰোঁ যেহেতু আমি চাকৰি কৰোঁ আমাৰ কিবা এটা বনাতে কৰোঁ আমি কিন্তু 10,000 টকা কি হয় বাস্তৱ টাইপ চাইজত ঠিক হয় মটৰ বেয়া এই আপোনাৰ 6,000 টকা তাইকে 5,000 টকা দিব আকৌ ফিক্সৰ মানুহৰ 1,000 টকা কাইণ্ডলি বাইদেউ এইখিনি কাম কৰিব হয় বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত প্ৰকল্প পৰ্যায়ত যি প্ৰকল্প সন্মিলন চলি আছে সেই প্ৰকল্প সন্মিলনত এনেদৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সন্থাৰ এগৰাকী নেত্ৰীয়ে মন্তব্য আগবঢ়াইছে তেখেতে জনাইছে যে অসম চৰকাৰে বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যি ঘোষণা কৰিছে সেই ঘোষণাত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল সন্তুষ্ট নহয় কিয়নো অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি কিমান বৃদ্ধি কৰিব এই সন্দৰ্ভত স্পষ্ট ঘোষণা কৰা নাই আৰু স্পষ্টকৈ ঘোষণা কৰি অসম চৰকাৰে ক'ব লাগে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি কিমান বৃদ্ধি হ'ব গতিকে বাইদেউসকল এয়াই আছিল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।